ধৰ্ষণৰ গোচৰত অভিযুক্ত আলগাপুৰৰ বিধায়ক নিজামুদ্দিন চৌধুৰীক দোষমুক্ত ঘোষণা। হাইলাকান্দি জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে দোষমুক্ত ঘোষণা কৰে বিধায়কগৰাকীক। 2018 চনৰ 27 নৱেম্বৰত বিধায়কগৰাকীৰ বিৰুদ্ধে এগৰাকী মহিলাই ৰুজু কৰিছিল ধৰ্ষণৰ গোচৰ। আদালতৰ ঘোষণাৰ পিছতেই সত্যৰ সদায় জয় বুলি মন্তব্য বিধায়ক নিজামুদ্দিন চৌধুৰী। ৰাজনীতি ষড়যন্ত্ৰ ৰচি তেওঁৰ বিৰুদ্ধে ভুৱা গোচৰ তৰাৰ অভিযোগ তুলিলে বিধায়কগৰাকীয়ে। আজি 6 বছৰ পিছত 2018 কেছ আছিল। মোৰ আলগাপুৰ সমষ্টিৰ জৈন ব্যক্তি নাম আমি ক'ব নোৱাৰে। মোৰ ওপৰত খালেদা বেগম নামৰ এটা ছোৱালী দি ৰেপ কেছ কৰা তেতিয়া কৰা হৈছিল। আজি 6 বছৰ পিছত মই ন্যায় পাইছোঁ। আমাৰ ন্যায়ৰ ওপৰত আইনৰ ওপৰত মোৰ অগাধ বিশ্বাস আছে যে আমি ন্যায় পাম। আজি মই ন্যায় পাইছোঁ। আপোনালোকে জানে ভাৰতবৰ্ষৰ গোটা ভাৰতবৰ্ষৰ 51টা টিভি চেনেলত দেখাইছিল সেইটো টাইমত। আচলতে মই কাকো দোষা নাই। আজি ছোৱালীটো ইমান কান্দাকাটি কৰিছে কোৰ্টত যে তাৰ নিজে দুখী হৈ গৈছে, কৈছে তাক বেলেগে কৰাই দিছে এনেকুৱা কাম। কিন্তু আমি এটাই বিচাৰিছোঁ যে আমি ইছলাম ধৰ্মাৱলম্বী মানুহ, আল্লাহৰ ওপৰত মোৰ এখিন বিশ্বাস আছে, কোৰ্টৰ ওপৰত আমাৰ এখিন বিশ্বাস আছে। হয়তো সেইটো টাইমত আৰু বলক কিবা হোৱাৰ আছিল আমাৰ ওপৰত, ওপৰৱালাৰ হুকুম হৈছে। আজি মই এই কোৰ্টক মই ধন্যবাদ দিছোঁ, জজ কোৰ্টক। আৰু আজি মই বহুত খুশি হৈছোঁ